পজিটিভ আৰু নেগেটিভ চিন্তাই একেলগে মনটোক দখল কৰিব নোৱাৰে। আমি সফল হ'বলৈ মাইণ্ডটোক পজিটিভ উপায়েৰে প্ৰগ্ৰাম কৰিব লাগিব। মনত আছে আমি কেনেকৈ সৰু থাকোঁতে বাইক বা চাইকেল চলাবলৈ শিকিছিলোঁ। ইয়াৰে 4টা ষ্টেজ আছে। প্ৰথম ষ্টেজটো হ'ল আনকনচিয়াছ অযোগ্যতা বুলি কোৱা হয়। এই ষ্টেজটো হ'ল যে আমি একো নাজানো, কেনেকৈ চলাব লাগে ইয়াৰ বিষয়ে আমাৰ একো ইনফৰমেশ্যন নাথাকে আৰু কি কৰিব লাগে এয়া আমি একো নাজানো। এইটো হ'ল আনকনচিয়াছ ষ্টেজ। ছেকেণ্ড ষ্টেজত কনচিয়াছ অযোগ্যতা। ল'ৰা ছোৱালীয়ে লাহে লাহে যেতিয়া ডাঙৰ হয় চাইকেল বা বাইক চলোৱা কি ইয়াৰ বিষয়ে কনচিয়াছ হয়, কিন্তু চলাব নাজানে। সেয়েহে তেওঁ কনচিয়াছলি অসক্ষম। কিন্তু তাৰ পিছত তেওঁ শিকিবলৈ আৰম্ভ কৰে আৰু কনচিয়াছ দক্ষতাৰ তৃতীয় পৰ্যায়ত আহে। এতিয়া তেওঁ চাইকেল চলাব পাৰে, কিন্তু প্ৰক্ৰিয়াটোত চাইকেল বা বাইকত কনচেনট্ৰেট কৰিব লাগিব। গতিকে কনচিয়াছৰ চিন্তা আৰু দক্ষতাৰে আপুনি বাইক চলাবলৈ সক্ষম হয়। আনকনচিয়াছ দক্ষতাৰ 4 নম্বৰ পৰ্যায়টো তেতিয়া আহে যেতিয়া আপুনি কনচিয়াছলি বাইকখন চলাবলৈ অভ্যাস কৰে যে আপুনি ভাবিব নালাগে। আপুনি এইটো এটা অট'মেটিক প্ৰচেছ হয়। যেতিয়া আপোনাৰ হেবিট ফৰ্ম হৈ যায় তেতিয়া আপুনি বাইকখন চলাই যাই থাকোঁতে আপুনি ফোনত কথা পাতি আছে, কোনো প্ৰব্লেম নাই, বা এটা হাতেৰে চলাই আছে তেনেও নাই, বেলেগৰ লগত কথা পাতি আছে, তাৰপিছতো কোনো প্ৰব্লেম নাহে। কিয়নো বিহেভিয়াৰ পেটাৰ্ণ অট'মেটিক হৈ পৰিছে। এইটো এটা ৰিফ্লেক্ট একশ্যন হয়। এইটো সেই লেভেল য'ত আমি আমাৰ সকলো পজিটিভ হেবিটছ প্ৰাপ্ত কৰাটো বিচাৰোঁ। আনফৰ্চুনেটলি আমাৰ সম্ভৱপৰ কিছুমান নেগেটিভ হেবিটছ আছে আনকনচিয়াছ দক্ষতাৰ পৰ্যায়ত আছে আৰু আমাৰ প্ৰগতিৰ বাবে ক্ষতিকাৰক হয়। তো আমাৰ যদি নেগেটিভ হেবিটছ আছে তেনেহ'লে আমি নেগেটিভ হেবিটছ আমি এনেই শেষ কৰিব নোৱাৰোঁ। নেগেটিভ হেবিটছ আমি ৰিমুভ কৰাৰ কাৰণে আমি পজিটিভ হেবিটছ আমি এডপ্ট কৰিব লাগিব। আমি পজিটিভ হেবিটছ এডপ্ট কৰিলে আমাৰ নেগেটিভ হেবিটছবিলাক এনেই নোহোৱা হৈ যাব। চ' আপোনালোকে যিমান পাৰে পজিটিভ হেবিটছ আপোনালোকে এডপ্ট কৰক। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট কৰি জনাওক যে আগতে কেনেকুৱা ভিডিঅ' লাগিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।